এখন বাঁহৰ সাঁকো আৰু এই মুহূৰ্তত মই উপস্থিত আছো জয়ীহোপাৰ কাবাইতাৰী তৃতীয় খণ্ডৰ মুখতিটোক দেখাবলৈ জনাইছো আচলতে এখন বাঁহৰ সাঁকো কিদৰে আচলতে যাতায়াত কৰিব লগা হয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা এই গাঁওবাসী আচলতে দুইখন গাঁও ইয়াতে বুৰিশ্বৰ আৰু কাবাইতাৰী তৃতীয় খণ্ডৰ আচলতে অহা যোৱা এটা মূল পথ আৰু যি হৰহতীয়া নদীৰ আছে এই হৰহতীয়া নদীৰ আচলতে এখন দলং একেবাৰে বিপদসংকুল যাত্ৰা আৰু এনেদৰে আচলতে সদায় প্ৰতিদিনে স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি এই গাঁওবাসীয়ে এনেদৰে আচলতে অহা যোৱা কৰিব লগা হৈছে মোৰ লগত স্থানীয় কিছু ৰাইজ আছে তাৰ পৰা মই জানিবলৈ যত্ন কৰিম আচলতে এই হৰহতীয়া নদীৰ ওপৰত থকা এইখন দলং একেবাৰে জৰাজীৰ্ণ আৰু বাঁহৰ সাঁকো প্ৰতিদিনে ল'ৰা ছোৱালী স্কুললৈ আহিব লগা হয় কি ক'ব সম্মানীয় মহাদেব মুখ্যমন্ত্রী সাহেব আপনাকে অনুরোধ করছু আপনি চাই দেখো আমার এই হটুটিয়ার দলংখন না হওয়াতে কিমান ল'ৰা ছোৱালী জোৰবাই স্কুলত যায় হাই স্কুলত যায় যাবা নাপায় নৌকা দি পার হইতে নৌকা ডুবি যায় দলংখন ভাঙি যায় ভাঙি হানা বাগৰি হানা জলত পরে আপনালোকে অলপ চাই হানা আমার এই দলংখন অতি শীঘ্র করে দিবা লাগে এটি আপনার কাছে অনুরোধ নিৰ্বাচনৰ সময়ত আচলতে জনপ্ৰতিনিধি নির্বাচনের সময় এই চন্দন সরকারের কালান্ত প্রায় আজি 15 বছর হল 20 বছর হল এই 20 বছরের মাজত যেখান বিধায়ক হয়েছে আহিয়ানা আমার এই কাবাডির তৃতীয় খণ্ডত আহি প্রতিশ্রুতি দেয় যে আমি এই দলংখন করে দিম রাস্তা করে দিম গৌ মাঠ করে দিম বাইশা মাস আহিলে আমার টানত যে গরু বাছুর নিয়ে যাবা লাগে কয় তোমার যাবা লাগে চন্দন সরকার নিজে প্রতিশ্রুতি দিছিল যে এই রাস্তা করে দিম আমি গুমাট করার বাদ দিয়ে আমি রাস্তা খান করে দিম দলং খান করে দিম তুমি ভাল করে যাবা পাবি কিন্তু আজি পর্যন্ত দেওয়া না হল যিমান বিধায়ক আহে প্রত্যেকটা বিধায়কে আমাকে প্রতিশ্রুতি দেয় একটা বিধায়ক আমার এই কাবাডির তৃতীয় খণ্ডত গুরুত্ব নেই দিল আমার কাম খান নকরিল জনপ্ৰতিনিধি হলে নিৰ্বাচনৰ সময়ত আচলতে আহি উপস্থিত হয় আৰু কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত যি প্ৰতিশ্ৰুতি থাকে সেই প্ৰতিশ্ৰুতি হৈ ৰয় বাস্তৱৰ ফলশ্ৰুতি নহয় কি ক'ব স্যার যে সময়ক মোর এই ইমেলর কার্যকলা হোক আর যিকোনো মোর একটা পঞ্চায়তের কার্যকলা হোক মোর গাঁৱৰ মানুহ মোৰ ওচৰত আহি সকলো মানুহ ডাকি মাতি দিনে মোক ভোটটা দিয়ক আপোনালোকে কাবাডিৰ হঠীয়া পাঠশালীটা দলংটা মই কৰি দিম আপোনালোকৰ কোনো চিন্তা নহব স্যার এনেকুৱা ধোকাবাজি করতে স্যার আজ 30 বছর 40 বছর 35 বছর স্যার কার্যকাল হয়ে গেল কোনো প্রকারে মোর এই কাবাডির দলংখন কেতিয়াও নহল এবাৰলি সেইটো কি মোক ধোকাবাজি দিয়েছে ইমলৰ নেতা বেতা গেলা এনেকুৱা মোক গৈ দুখীয়াৰ মাৰো তাৰ লগত মই চুক্তি কৰিব নোৱাৰিম কাজে মই গতিকে মহাদাৰ ওচৰত মই অনুৰোধ জানাও যে স্যার আপনি দয়া কৰি মোৰ কাবাডি হঠীয়া দলংখন আপোনাৰ মোৰ আবেদন মই জানাৰো হয় আচলতে এনেদৰে আচলতে প্ৰতিদিনে সদায় বিপদসংকুল যাত্ৰা আৰু বাঁহৰ সাঁকো একেবাৰে জৰাজীৰ্ণ কাৰণ শ ল'ৰা ছোৱালী এইটো ৰাস্তাৰে অহা যোৱা কৰিব লগা হয় আৰু এনেদৰে আচলতে বিপদসংকুল যাত্ৰা হৈছে কাবাইতাৰী তৃতীয় খণ্ডত হয় এটা জৰাজীৰ্ণ পথ এখন বাঁহৰ সাঁকো আৰু এই মুহূৰ্তত মই উপস্থিত আছো জয়ীহোপাৰ কাবাইতাৰী তৃতীয় খণ্ডৰ মুখতিটোক দেখাবলৈ জনাইছো আচলতে এখন বাঁহৰ সাঁকো কিদৰে আচলতে যাতায়াত কৰিব লগা হয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা এই গাঁওবাসী আচলতে দুইখন গাঁও ইয়াতে বুৰিশ্বৰ আৰু কাবাইতাৰী তৃতীয় খণ্ডৰ আচলতে অহা যোৱা এটা মূল পথ আৰু যি হৰহতীয়া নদীৰ আছে এই হৰহতীয়া নদীৰ আচলতে এখন দলং একেবাৰে বিপদসংকুল যাত্ৰা আৰু এনেদৰে আচলতে সদায় প্ৰতিদিনে স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি এই গাঁওবাসীয়ে এনেদৰে আচলতে অহা যোৱা কৰিব লগা হৈছে মোৰ লগত স্থানীয় কিছু ৰাইজ আছে তাৰ পৰা মই জানিবলৈ যত্ন কৰিম আচলতে এই হৰহতীয়া নদীৰ ওপৰত থকা এইখন দলং একেবাৰে জৰাজীৰ্ণ আৰু বাঁহৰ সাঁকো প্ৰতিদিনে ল'ৰা ছোৱালী স্কুললৈ আহিব লগা হয় কি ক'ব সম্মানীয় মহাদেব মুখ্যমন্ত্রী সাহেব আপনাকে অনুরোধ করছু আপনি চাই দেখো আমার এই হটুটিয়ার দলংখন না হওয়াতে কিমান ল'ৰা ছোৱালী জোৰবাই স্কুলত যায় হাই স্কুলত যায় যাবা নাপায় নৌকা দি পার হইতে নৌকা ডুবি যায় দলংখন ভাঙি যায় ভাঙি হানা বাগৰি হানা জলত পরে আপনালোকে অলপ চাই হানা আমার এই দলংখন অতি শীঘ্র করে দিবা লাগে এটি আপনার কাছে অনুরোধ নিৰ্বাচনৰ সময়ত আচলতে জনপ্ৰতিনিধি